নমস্কাৰ ইন্দ্ৰধনু অসমৰ অন্য এটা ভিডিঅ'লৈ মই পৰীক্ষিত গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ইতিমধ্যে আপোনালোকে জানিছে যে বৰ্তমান সময়ত গোটেই ৰাষ্ট্ৰজুৰি যুদ্ধৰ এক পৰিৱেশ আৰু কাশ্মীৰৰ পেহেলগামত যি সন্ত্ৰাসবাদীয়ে ২৬ জনকৈ নিৰপৰাধী পৰ্যটকক আক্ৰমণ কৰি হত্যা কৰিলে আৰু তাৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিছে আৰু তাক লৈ সমগ্ৰ দেশতে ৰাইজৰ মাজত দেশৰ জনতাৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে সকলোৱে বিচাৰিছে যে পাকিস্তানে এই যি সন্ত্ৰাসবাদক যি আসলতে পোহপাল দিছে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাকিস্তানে পাব আৰু শিক্ষা ল'ব আৰু এই যি যুদ্ধকালীন পৰিৱেশ ভাৰতে এই যি সন্ত্ৰাসবাদী কাৰ্যকলাপ পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দি চিৰকাললৈ পাকিস্তানৰ আসলতে এই ধৰণৰ যি চক্ৰান্ত বা এই বৰ্বৰতাক নিষেধ কৰিব বুলি সকলোৱে আশা কৰিছে কিন্তু এইখিনি সময়তে চৰ্চালৈ আহিছে যে বিগত সময়ত হৈ যোৱা ভাৰত পাকিস্তানৰ যুদ্ধৰ কথা কিয়নো আপোনালোকে জানে যে 1975 চন আৰু 1972 চনত দুবাৰকৈ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈছিল আৰু এই যুদ্ধত ভাৰতৰ বহু সেনা জোৱানে নিজৰ জীৱনক উৎসৰ্গা কৰি নিজৰ পৰিয়ালৰ কথা নাভাবি দেশ মাতৃৰ সেৱাত নিজকে উৎসৰ্গা কৰিছিল আৰু বহুখিনি সেনা জোৱান শহীদ হৈছিল আৰু বহুতেও যিসকল আজি তাৰিখত জীৱিত আছে তেওঁলোকে কিন্তু সেই তেতিয়াৰ যি ভাৰত পাকিস্তানৰ যুদ্ধ সেই যুদ্ধৰ কথা স্মৰণ কৰে আৰু তেওঁলোকে আজিৰ সময়তো সেই পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰিছে আৰু সকলোৱে আসলতে কৈছে যে পাকিস্তানক শিক্ষা দিয়ক ভাৰতে আৰু এই যি সন্ত্ৰাসবাদৰ যি পুলিয়ে পোখাই উচন কৰক আৰু মোৰ লগত বৰ্তমান এজন সেনা জোৱান উপস্থিত আছে তেওঁ পাকিস্তানৰ বিৰুদ্ধে 1965 চন আৰু 1972 চনৰ যি যুদ্ধ সেই যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু আজিও তেওঁ সেই যুদ্ধৰ কথা ৰোমন্থন কৰিছে আৰু আপোনালোকে এটা কথা ভাবক যে চাৰিওফালে গোলাবৰ্ষণ বন্দুক বাৰুদৰ শব্দৰ মাজত এজন সেনা জোৱানে কি ধৰণে আসলতে দেশ মাতৃৰ কাৰণে সেৱা আগবঢ়াই নিজৰ জীৱনকো কি ধৰণে উৎসৰ্গা কৰি তেওঁলোকে আসলতে এই যি যুদ্ধকালীন পৰিৱেশ সেই পৰিৱেশৰ মাজত তেওঁলোকে কাম কৰি যায় গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই চিনাকি কৰি দিব বিচাৰিছো এখেত হৈছে আমাৰ ককা ধনেশ্বৰ গগৈ শিৱসাগৰৰ মগৰাহাট অঞ্চলৰ বাসিন্দা আৰু তেওঁ ভাৰতীয় সেনাৰ যি আসলতে মেডিকেল বিভাগ বা যি মেডিকেল টিম সেই তাত তেওঁ জড়িত আছিল আৰু যি 1965 চনৰ যি যুদ্ধ সেই যুদ্ধত তেওঁ কৰ্মৰত আছিল সেৱা আগবঢ়াইছিল আৰু 72 চনৰ যি যুদ্ধ তাতো তেওঁ এগৰাকী সৈনিক হিচাপে কৰ্মৰত আছিল ককা মই আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু পোনপ্ৰথমে আপোনাক নমস্কাৰ দিছো যে আপুনি এটা নিৰ্দিষ্ট সময় জীৱনৰ বহুকেইটা বছৰ আপুনি ভাৰত মাতৃ সেৱাৰ কাৰণে নিজক উৎসৰ্গা কৰিলে যেহেতু আজি বৰ্তমান সময়ত দেশত যুদ্ধ চলি আছে পাকিস্তানৰ বিৰুদ্ধে পুনৰ ভাৰতে এতিয়া যুদ্ধ ঘোষণা কৰি দিবলৈ বাধ্য হৈছে আৰু যি পাকিস্তানে যি আসলতে বৰ্বৰভাৱে তেওঁলোকৰ দ্বাৰা পালিত সন্ত্ৰাসবাদীয়ে যি ধৰণে কাশ্মীৰৰ পেহেলগামত ভাৰতীয় যি নিৰপৰাধী পৰ্যটকক হত্যা কৰিলে ইয়াৰ প্ৰত্যুত্তৰ এতিয়া ভাৰতে দিছে আৰু আপুনি নিশ্চয়কৈ চাগে এই কথাখিনিৰ মাজত আজি দেশপ্ৰেমৰ কথা বা যি ধৰণে ভাৰতে প্ৰত্যুত্তৰ দিছে আমি সমগ্ৰ ভাৰতীয় আসলতে সন্তুষ্টি প্ৰকাশ কৰিছে যে উচিত প্ৰত্যুত্তৰ দিয়া হৈছে আপুনি কি কয় মই কওঁ এতিয়াও পাকিস্তানক সন্ত্ৰাসবাদীক একেবাৰে শেষেই কৰিব লাগে হিন্দুস্তানে গতিকে বাৰে বাৰে তাৰমানে সিহঁতি এই হিন্দুস্তানক আক্ৰমণ কৰাতকৈ সিহঁতক একেবাৰে তাৰমানে শেষ কৰি দিব লাগে হয় এইটোৱে মই কওঁ আৰু মই এতিয়াও যুদ্ধৰ কাৰণে যাবলৈ সাজু এতিয়াও সাজু আপুনি এতিয়াও যাম মই মোক যদি নিমন্ত্ৰণ কৰে যাম দেশ ৰক্ষাৰ কাৰণে মোৰ জীৱনটো আগ কৰি দিম আপুনি কেতিয়া মই জানিবলৈ বিচাৰিম ককা যে আপুনি কেতিয়া সেনাত যোগদান কৰিছিলে সেনাত মই 63 চনৰ আগষ্ট মাহত কিমান বয়স 1963 চনৰ আগষ্ট মাহত 18 বছৰ হৈছিলে মোৰ তেতিয়া 18 বছৰত মই চাকৰিলৈ যাওঁ 20 বছৰ বয়সত মই পাকিস্তান কাশ্মীৰ আহোঁ 20 বছৰ বয়সত হয় তেতিয়া তাৰমানে বম্বেৰ পৰা মই যেতিয়া কাশ্মীৰলৈ মোক ট্ৰেন্সফাৰ কৰে তেতিয়া তাৰ এই ছোৱালীবিলাকে মোক মালা পিন্ধায় যে আপুনি দেশ সেৱাৰ কাৰণে ওলাইছে আমি আপোনাক আশীৰ্বাদ কৰিছোঁ যাতে আকৌ ঘূৰি আহে তেতিয়া মোৰ চকু পানী কেওফালে বৈ গৈছে যে মই আকৌ দুনাই যে এইবোৰ দেখিম থাকিম সেইটো আশা নাছিলে যেতিয়া মুঠতে আপোনাৰ কাশ্মীৰ পালোগৈ মোক ক'লে যে ADS যাব লাগে টংধাৰ জেগাডোখৰ হ'ল টংধাৰ
টংধাৰত তাৰমানে ইফালে হ'ল পাকিস্তান, ইফালে হ'ল হিন্দুস্তান। তাত গুলী বৰ্ষণ চলি আছে। মই যেতিয়া পাওঁগৈ ফাইটাৰ দেখি পেলাই ভয় কৰোঁ। তেতিয়া আমাৰ বাংক হাউচত থাকিবলৈ কয় যে বাহিৰ ওলাবি। ৰাতি হোৱাৰ লগে লগে তাৰমানে ৰাতি দিন বাংক হাউচৰ তলতে থকা হ'ল। তেতিয়া সেই কথাবোৰলৈ মনত পৰিলে মই এতিয়াও আমাৰ বহুত সৈন্যও গুলীয়াগুলীত মৰিলে, পাকিস্তানৰ মৰিলে। আমি আকৌ তাৰমানে মেডিকেলৰ মানুহ, গতিকে আমাক ক'লে যে শত্ৰু হওক মৃত্যু হওক চবকে বচা। আমি চবকে সমান দেখি তাৰমানে আমাৰ হিন্দুস্তানক লৈ আহোঁ, পাকিস্তানক এৰি থৈ আহোঁ। তথাপিতো আমি তেওঁলোকক হেৰি নকৰোঁ, আমাৰ মেডিকেল ডিপাৰ্টমেণ্ট। যদি কিবা দিবলগীয়া হয় মেডিচিন বা কিবা পানী বিচাৰিলে পানী অকণমান দিওঁ খাবলৈ। অন্য আমি মেডিচিন সেইবোৰ দিব নোৱাৰোঁ নহয়। যিটো বিচাৰে পানী বিচাৰে পানী দিলোঁ। আমি পাইছিলোঁ পাকিস্তানৰ সৈনিক আঘাতপ্ৰাপ্ত পাইছিলোঁ। আৰু আপোনালোকৰ লগত থকা কোনোবা তেতিয়া মানে শ্বহীদ হৈছিলে নেকি? আমাৰ লগত থকা এই গোৰ্খা ৰেজিমেণ্টৰ তিনিজন তাৰমানে গুলীয়াত হেৰি হৈছিলে, আঘাত পাইছিলে। হয়। কেইদিন চলিছিলে যুদ্ধ? আপোনালোক যেতিয়া আছিলে 15 দিন আছিলে। 15 দিনৰ ভিতৰত মই 7 দিনহে পালোঁ। 7 দিনহে মই তলত থাকিলোঁ এই বাংক হাউচত। আপোনালোকে বৰ্ডাৰৰ পৰা কিমান দূৰত আছিলে? বৰ্ডাৰৰ পৰা অলপ দূৰ, বেছি দূৰ নহয়। সিহঁতি অলপতে তাৰমানে এই কাশ্মীৰৰ লগত সিহঁতৰ তাৰমানে মিতিৰালি সেইটো ওচৰতে আহি পেলাই হিন্দুস্তানক এটেক কৰে, গুলীয়াই। ৰাতি প্ৰায় 6টা-7টা বজাতে গুলীয়াই। গতিকে আমাক অৰ্ডাৰ দিলে যে তোমালোকে বাহিৰলৈ নোলাবা। আমি ওলায়ো নাযাওঁ, হেৰি নকৰোঁ। যেতিয়া তাৰমানে 6 ফায়াৰ অৰ্ডাৰ শুনিলোঁ, তেতিয়া আমি বাহিৰলৈ ওলাই যেন বহুত দিনৰ মূৰত যেন বাহিৰলৈ ওলালোঁ। তেতিয়া তাৰমানে আমাৰ এনেকুৱা এটা হেৰি আহিছিলে মনত। ভয় লাগিছিলে? ভয়টো লাগিছিলে যদিও তাৰমানে আগবাঢ়ি যোৱা আমাক অৰ্ডাৰ দিছে, আমি আগবাঢ়ি গৈ আছোঁ। তাৰমানে ভয় লাগিলেও দেশৰ প্ৰতি যিটো দায়িত্ব, দেশ ৰক্ষাৰ যিটো দায়িত্ব, সেইটো আপোনালোকে লৈছিলে। দেশ সেৱাৰ কাৰণে যেতিয়া সোমালোঁ, দেশক সেৱাৰ কাৰণে তাৰমানে আগবাঢ়ি যামেই। নিজৰ জীৱনটোকো আগ কৰি দিছোঁ। ঘৰলৈ মনত পৰিছিলে নে নাই পৰা? ঘৰলৈ মনত পৰিছিলে যদিও তেতিয়া তাৰমানে সেইখিনি সময়ত নাই মা বা দেউতা, এইখিনিতে মনত নপৰে। অকল খালি কেনেকৈ পেচেণ্ট আনো বচাওঁ, সেইটোহে আমাৰ হেৰি আছিলে। বন্দুক ধৰিবলগীয়া হৈছিলে নে নাই? কেতিয়াবা তাৰমানে সেইটো শিকাইছিলে। কেতিয়াবা বাচিবলৈ নিজকে বচাবলৈ বন্ধুকো দিছিলে। তেতিয়া গুলীয়াগুলীও কৰিছিলোঁ। কেতিয়াবা ধৰি লওক আপুনি যেতিয়া কোনোবা আঘাতপ্ৰাপ্ত হৈ যায়, আপোনালোকে তেওঁলোকক আনিবলৈ যাতে আপোনালোকৰ গাতো গুলী লাগি যোৱাৰ চান্স আছিলে? নাই, সেইটো তাৰমানে আমাৰ যেতিয়া গুলী চলে আমাৰ তাৰমানে পেটটো হেৰিটো আছিলে, পেট পেলাই থাকিবলগীয়া হয়। যেতিয়া ৰৈ যায় তেতিয়া তাৰমানে আমি আকৌ পেচেণ্টৰ কাৰণে আগবাঢ়ি যাওঁ। চাই গৈ মানে ক'ত কোনোবাই যদি দুখ পাই আছে বা গুলী লাগিছে সেইখিনিক আনিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। তাৰপিছত শেষ হোৱাৰ পিছত কেনেকৈ আৰু মানে ঘৰৰ লগত কেতিয়াবা যোগাযোগ কেনেকৈ হৈছিলে তেতিয়া? ঘৰৰ লগত তেতিয়া চিঠি পত্ৰ চলে। চিঠি পত্ৰৰ জৰিয়তে যোগাযোগ হৈছিলে। হয়। আৰু এতিয়া খোৱা বোৱাও তেতিয়া চাগে যথেষ্ট কষ্ট হৈছিলে? খোৱা বোৱাটো কষ্ট হৈছিলে। আমাক ডবল ৰুটি দিছিলে। তেতিয়া টেমাত আহে দেই বস্তু খাবলৈ আমাক দিয়ে। আমি বাংক হাউচৰ ভিতৰতে খাওঁ বওঁ, তাতেই লেট্ৰিন প্ৰস্ৰাৱ কৰোঁ। এইখিনি আমাৰ হেৰি আছিলে। বৰ কষ্টকৰ দিনবোৰ কটালোঁ আমি, বৰ কষ্টত। তাৰপিছত ক'ত আহিলে যেতিয়া যুদ্ধ চিজফায়াৰ হৈ গ'ল? তাৰপিছত আপোনাক ক'লৈ গ'ল? আমাক তেতিয়া তাৰমানে আকৌ বেটেলিয়ানলৈ পঠিয়াই দিলে, হেডকোৱাৰ্টাৰলৈ। হেডকোৱাৰ্টাৰৰ পৰা আহি আকৌ অন্য জেগালৈ পঠিয়াই দিলে। শ্ৰীৰামপুৰ বুলি কয়, সেইটো ADS। ADSৰ পৰা তাৰমানে আমাৰ ট্ৰেন্সফাৰ হ'ল কেলকাতা। কেলকাতাত মই 3 বছৰ থকাৰ পাছত যুদ্ধখন লাগে 71 চন। 71 চনৰ যুদ্ধখনতো মোক পঠিয়ালে শিলচৰলৈ, এটা মেচিন লৈ আহিবলগীয়া হ'ল। মই মালগাড়ীত
আহি মই দেখোঁ যেতিয়া ইয়াত কি হৈছিলে তেতিয়া মোক কৈছে যে ইয়াতে যুদ্ধখন আৰম্ভ হৈছিল মাৰিছিলে পাকিস্তান আৰু পশ্চিম পাকিস্তান পূব পাকিস্তানো নাজানো পশ্চিম পাকিস্তানো নাজানো কিন্তু তাত ছোৱালীবিলাকক অত্যাচাৰ কৰিছিলে মাৰিছিলে বেনেটে তাৰমানে আপোনাৰ আঘাতপ্ৰাপ্ত কৰিলে বহুতক দেখা পাইছিলোঁ এটা বাংখাৰ হেৰি আপোনাৰ এটা হলত স্কুলত সেইখিনি দেখা পোৱা গৈছিলে মই তাত 15 দিন থাকি আকৌ কেলকাতালৈ মই গুচি যাম হয় আপুনি ৰিটায়াৰমেণ্ট কেতিয়া কৰিলে মই 1979 চনত মই আগষ্ট মাহত মই ঘৰলৈ ৰাওনা হওঁ পেঞ্চন যথেষ্ট দিন আপুনি ভাৰতীয় সেনাত আপুনি যোগদান কৰি দেশ মাতৃৰ সেৱা আগবঢ়ালে আজি দেশত গোটেই বিশ্বত ভাৰতত এতিয়া যুদ্ধৰ পৰিৱেশ ভাৰত পাকিস্তানৰ যুদ্ধ যেন আকৌ এতিয়া সন্ত্ৰাসবাদীক কাৰণে এতিয়া ভাৰতে আক্ৰমণ কৰিছে এই সময়ত আপুনি কি ক'ব এতিয়াও মুঠতে লাগক যুদ্ধ এতিয়াও আমি যাবলৈ সাজু আমাক যদি মাতে আমিও যাম এতিয়া যুদ্ধৰ কাৰণে আমি সাজু আছোঁ যাবলৈ সেইটো তাৰমানে নিজৰ দেশ তাৰমানে ৰাখিবই লাগিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মই পুনৰ আচলতে দৰ্শকসকলক ক'ম যে এখেত ধনেশ্বৰ গগৈ আমি তেওঁৰ সৈতে কথা পাতিলোঁ আৰু তেওঁ যি আচলতে সেনা জোৱান হিচাপে কৰ্মৰত হৈ থকা সময়ৰ যথেষ্টখিনি কথা তেওঁ শিহৰণকাৰী বৰ্ণনা আমাক দিলে আৰু তেওঁ এতিয়াও কৈছে যে যদি পুনৰ দেশ মাতৃ সেৱাৰ কাৰণে যাবলগীয়া হয় তেওঁ যাবলৈ সাজু আছে মই পুনৰ ককা আপোনাৰ বয়স কিমান হৈছে মোৰ এতিয়া বয়স 80 বছৰ চলি আছে 80 বছৰ চলি আছে এতিয়া চাওক 80 বছৰ বয়সতো তেওঁ পুনৰ যুদ্ধলৈ যাবলৈ সাজু দেশ মাতৃ সেৱাত গতিকে আমি প্ৰত্যেকজন সেই সেনা জোৱানক বা দেশ মাতৃ সেৱাৰ কাৰণে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি আগবাঢ়ি যোৱা আচলতে প্ৰত্যেকজন সেনাজনক আমি আমাৰ সন্মান যাচিবই লাগিব তেওঁলোকে ঘৰ পৰিয়াল এৰি সীমান্তত দেশ মাতৃ সেৱাত নিয়োজিত হৈ আছে আৰু এইসকল যিসকল প্ৰাক্তন সেনা জোৱান তেওঁলোকেও আচলতে দেশ মাতৃ সেৱাত পুনৰ ওলাই যাবলৈ সাজু হৈ আছে কিয়নো দেশ সকলোতকৈ আগত পৰিয়াল পিতৃ পুত্ৰ সেইবিলাক পিছত গতিকে আমি এই যুগতে এই ভিডিঅ'ৰ জৰিয়তে আমি দেশ মাতৃ সেৱাত নিয়োজিত হৈ থকা প্ৰত্যেকজন সেনা জোৱানলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমি পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে প্ৰত্যেকগৰাকী সেনাক প্ৰত্যেকগৰাকী জোৱানক ভগৱন্তই সেই সাহস প্ৰদান কৰক যাতে দেশ মাতৃ সেৱাত তেওঁলোকে নিজক আৰু অধিক শক্তিশালী কৰি আগুৱাই যাব পাৰে মই সকলোকে ধন্যবাদ জনাই এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ মই আশা কৰিছোঁ যে যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজনৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ প্ৰতি কিবা পৰামৰ্শ আছে পৰামৰ্শ আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাব পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে আমাক বিদায় দিয়ক ধন্যবাদ জয় অসম জয় হিন্দ